হয়, এইটো আমি আচলতে যিটো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেই স্মৃতিটো আমি চিৰযুগমীয়া কৰিব খুজিছোঁ। আৰু তেখেতে যিহেতু গছপুলি ভাল পায়, তেখেতে আহ্বান জনাইছিল যে মাকৰ নামত এটা সকলোৱে গছপুলি ৰুৱক। এইটো সম্পূৰ্ণৰূপে নতুন ৰাস্তাতে কেৱল প্ৰধানমন্ত্ৰী ভিজিটৰ কাৰণে বনাইছিল আৰু এইটো আগলৈ খুব গুৰুত্বপূৰ্ণ এটা পথ হৈ পৰিছে। সেইকাৰণে ইয়াক স্থায়িত্ব কৰিবৰ কাৰণে মই ভাবিলোঁ যে এই যিটো পথেদি যাব তেখেত এই নৱনিৰ্মিত পথটো, এতিয়া সেইটো এটা নিম কৰিডৰ বনাওঁ। তো নিম কৰিডৰ মানে কি, দুইফালে নিম গছ থাকিব, মাজত ৰাস্তাটো। সেইটো অসমীয়াত আমি নামাকৰণ কৰিছোঁ যে প্ৰধানমন্ত্ৰীৰ নিম আলিবাগ, প্ৰধানমন্ত্ৰীৰ PM নিম কৰিডৰ, PM নিম মাৰ্ক, হিন্দী অসমীয়া ইংৰাজী দুইটা এটা লিখা থাকিব। টু কমেমৰেট দ্য ভিজিট অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ। সেই তেখেতৰ আচলতে ভিজিটটো আমি সন্মান দিবলৈ বা তেখেতৰ স্থায়িত্ব কৰিবলৈ স্মৃতিটো এই ব্যৱস্থাটো লৈছোঁ। ৰাজহুৱা সভাৰ কেনেধৰণে প্ৰস্তুতি চলিছে? ৰাজহুৱাটো প্ৰস্তুতি চলি আছে। আমাৰ গাঁৱে গাঁৱে মানুহৰ নাম এনলিষ্ট কৰি থকা আছে, কোন ইয়াত আহিব। সেইদিনটো হৈ যাব, বহুত মানুহ হ'ব। আজি এটা খুব উল্লেখযোগ্য দিন, যিহেতু 14 তাৰিখে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নুমলীগড়লৈ আহিব। এই ৰাস্তাটো নতুনকৈ বনোৱা হৈছে 2.2 কিলোমিটাৰ। এই ৰাস্তাটোৰ মাজেদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া যাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া সদায় আমাক প্ৰকৃতিৰ ভাৰসাম্যৰ কাৰণে গছপুলি ৰোৱা, বিভিন্ন প্ৰাকৃতিক কথাৰ কাৰণে অনুপ্ৰাণিত কৰি আহিছে। আৰু আমাৰ মৃণাল দাও সদায় আউট অফ বক্স চিন্তা কৰে, ব্যতিক্ৰমী চিন্তাধাৰাৰে তেওঁ সদায় প্ৰকৃতিৰ কামতে ব্যস্ত থকা দেখা যায়। আৰু তেওঁ এই নতুন প্ৰচেষ্টাটো লৈছে যে এই ৰাস্তাটোৰ দুই কাষে নিমৰ পুলি লগাই এইটো প্ৰধানমন্ত্ৰীৰ নামত উৎসৰ্গা কৰিব বিচাৰিছে। তেওঁৰ যিটো ভ্ৰমণ তাক চিৰযুগমীয়া কৰিবলৈ আৰু নামাকৰণ কৰিছে প্ৰাইম মিনিষ্টাৰ নিম কৰিডৰ হিচাপে। অহাকালি মুখ্যমন্ত্ৰী মহোদয় ইয়াত ৰিভিউ কাৰণে আহোঁতে তেওঁ এটা পুলি ইয়াতে ৰুব। 14 তাৰিখৰ ভিতৰত সম্পূৰ্ণ হৈ যাব পুলি ৰোৱা। দুই কাষে প্ৰায় 600 পুলি ৰোৱা হ'ব। তাৰপিছত 14 তাৰিখে এই কৰিডৰটোৰ মাজেদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া পাৰ হৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।